সপ্ততিতম যাক আমি ৭৭ বৰ্ষ বুলি ক'ম, সেই অধিৱেশনখন বজালিত বা পাঠশালাত অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভা বজালি জিলা বা পাঠশালাত অনুষ্ঠিত কৰা হৈছে। মই কোকৰাঝাৰলৈ গৈছিলোঁ। উভতি আহোঁতে অলপ প্ৰস্তুতিৰ বুজ ল'লোঁ। সকলোৰে সহায় সহযোগিতাত খুব ভাল সাহিত্য সভা হ'ব বুলি আশা কৰোঁ। স্যাৰ, কিতাপৰ উৎসৱৰ লগতে বিজ্ঞান মেলাটো এইবাৰ প্ৰথমবাৰৰ বাবে এটা DRDO, ইণ্ডিয়ান আৰ্মি, আমাৰ এছটেক বিভিন্ন প্ৰতিষ্ঠানৰ লগত সহযোগিতা কৰি প্ৰস্তুতি সমিতি বা সাংগঠনিক সমিতিয়ে বিজ্ঞান মেলাৰো আয়োজন কৰিছে। মই ভাবোঁ সকলো দিশৰ পৰা ভাল সাহিত্য সভা। চৰকাৰৰ পৰা বিশেষ পেকেজ থাকিব নেকি? চৰকাৰেতো যি য'ত দেখিছে গোটেইটো আমি চৰকাৰখনেই ইয়াত জড়িত হৈ আছোঁ। গতিকে আপোনালোকে যিমান ওচৰে পাজৰে মানুহ দেখিছে চবতো চৰকাৰকে দেখা পাব। চৰকাৰ আৰু ৰাইজটো দুটা বস্তু নহয়, এখনেই। কিতাপৰ দিন হিচাপে সাহিত্যৰ পুঁজিৰ যিহেতু যথেষ্ট এতিয়া চৰ্চা হৈ থাকে, এই সম্পৰ্কত কিবা চৰকাৰৰ পৰা নতুনকে পুঁজি দিব লাগিব। কিতাপৰ দিন হিচাপে আপুনি এই গোটেই বছৰটো লৈছিলে, আপুনি কৈছিলে, আৰু এতিয়া কেনেকুৱা ধৰণে ৰাইজক কি আহ্বান আমি কৰি আছোঁ। আৰু যোৱাকালি পৰহি দিনাখন গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিও মই কেইটামান কথা কৈছোঁ কিতাপৰ ওপৰত। বাজেটতো কিতাপৰ ওপৰত আহিব। সাহিত্য সভাতো কিতাপৰ গ্ৰন্থমেলা বা ৰাইজক কিতাপ কিনাৰ আহ্বান জনোৱা হৈছে। সাংবাদিকসকলেও কিতাপ একোখনকৈ কিনক, সাহিত্য সভাৰ গ্ৰন্থমেলাৰ পৰা শিক্ষকসকলে কিনক, ৰাজনীতি কৰা ব্যক্তিসকলে কিনক। তেনেকৈ কিতাপ কিনি কিতাপ উপহাৰ দিয়াৰ ব্যৱস্থা কৰিলেই কিতাপৰ প্ৰচলন আগৰ দৰে বৃদ্ধি হ'ব। মোক কৈছে যে খুব এটা বিশ্ব অভিলেখ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলিছে বুলি। সকলো ফালৰ পৰা ভাল হ'ব। সকলোকে ধন্যবাদ দিছোঁ।